কিয় তেনেকুৱা হৈছে আমাৰ কি অধিকাৰ নাই নেকি আমি কি মুকলি আকাশত ঘূৰিব নোৱাৰো নেকি আজি লৰা ছোৱালী মাক দেউতাকতে কিমান আশাৰে লৰা ছোৱালী পঢ়া শুনাৰ কাৰণে বাহিৰলৈ পঠাব সেই ছোৱালীজনী কি সুৰক্ষিত নহব নেকি আমাৰ লৰা ছোৱালী আমি শিক্ষা দীক্ষাৰ কাৰণে আমি পিছুৱাই ৰাখিম নেকি সেয়ে যি নৰকীয় কাণ্ড কৰিছে এই অপদাৰ্থ যি নৰকাসুৰ যি নৰপিশাচ সিহঁতক মানে ইমিডিয়েট সিহঁতক আজি 12 ঘণ্টাৰ ভিতৰতে আমাক ফাঁসি অৰ্ডাৰ দিব লাগে আৰু সিহঁতক মানে ৰাইজৰ যদি নোৱাৰে প্ৰশাসনে যদি নোৱাৰে আমাক ৰাইজক উলিয়াই দিয়ক আমি মহিলাসকলে কি কৰিব লাগে সেইখিনি আমি সুব্যৱস্থা কৰিম আমাক দিয়ক উলিয়াই যদি তেওঁলোকে নোৱাৰে আমি তাৰ বিচাৰ কি কৰিব লাগে তেওঁলোকে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক দেখক আমি নাৰীসকলে কিমান সজাগ হৈ ওলাই আহিব পাৰো দেখা গৈছে তেওঁলোকে নোৱাৰে সেয়ে আমাক সঞ্জি দিব লাগে সেই মানে চৰকাৰৰ ওচৰত আমি অনুৰোধ এইখিনি কৈ মোৰ হয় সেই কাল্পিক কেটাক তেওঁলোকে প্ৰশাসনে ইমান পিছুৱাই থাকিব নালাগে এতিয়া মানে যদি তেওঁলোকক যি মানে ৰায় দিয়া হৈছে সেই মতে তেওঁলোকে তদাৰক কৰক কৰি পেলাই সেই নৰপিশাচ কেটাক উলিয়াই পেলাই মানে ইমিডিয়েট কৰিবলৈ লাগে এই বস্তুটো যদি এনেকৈ ঠাণ্ডা হৈ থাকে এনেকুৱা জঘন্য কাণ্ড কৰিবলৈ আৰু আগবাঢ়িব যি দেখা গৈছে ইয়াত মানে অকল গাভৰু ছোৱালী বুলিয়েই নহয় যি দেখা গৈছে বুঢ়া বেঠা মানে যিমান আছে বয়সস্থ 60 বছৰীয়া এগৰাকী মহিলাকো তেওঁলোকে স্প্ৰে মাৰি পেলাই মানে ধৰ্ষণ কৰা দেখা গৈছে এতিয়া আমি সুৰক্ষিত নহয় আমাক সুৰক্ষিত লাগে আমি এখন সুৰক্ষিত সমাজ বিচাৰো আমিও মুকলি আকাশত ঘূৰিবলৈ বিচাৰো এইটো বৰ মৰ্মান্তিক ঘটনা আমি সকলোৱে এইটো সহ্য কৰিব নোৱাৰো আমাৰ ডেকা আৰু আমাৰ মা ভণ্টিসকল সকলোৱে ইয়াৰ মানে ইমান দুখিত হৈছে আমাৰ লগত এতিয়া বাট নাইকিয়া হৈ গৈছে মুখৰ কথা নাইকিয়া হৈ গৈছে আমি কি কম আমাৰ এইটো সুৰক্ষা লাগে কিয় হৈ থাকিব আমি নাৰী কিয় ইমান দুখী হৈ থাকো সদায় কিয় আমাৰ নাৰীৰ কিয় স্বাধীনতা নাই আমাৰ স্বাধীনতা কি এনেই আহিছে নেকি আমাৰ বীৰবিলাকে যে ইমান তেজেৰে আমাৰ ভূমি ৰক্তৰে ৰাঙন কৰি কিন্তু কি হ'ল সেই ৰক্তটো আজি মাটিত হৈ গ'ল আমাৰ স্বাধীনতা নাই কিয় নাই আমাৰ স্বাধীনতা লাগিবই লাগিব আজি আমি ল'ৰা ছোৱালী পঢ়োৱা কাৰণে পঠাব ভয় পাই আছো কিয়নো সিহঁতে সবকে মা দেউতাকে সবকে ভয় থাকে কিন্তু ছোৱালীটো কেতিয়া আহিব বাট চাই থাকে সবকেতো সম্ভৱ নহয় এটা মানুহ ৰাখি দিব সিহঁতৰ কাৰণে এইটো কাৰো কাৰণে সম্ভৱ নহয় কাজে সেইটো আমাৰ একদম মানে সম্পূৰ্ণভাৱে সুৰক্ষা লাগে অতিকৈ দুৰ্ভাগ্যজনক ঘটনা আজি মৰিয়াবাৰীত দেখা গৈছে যে জুম্মাৰ নামাজ পঢ়ি ইছলাম ধৰ্মাৱলম্বী লোকসকল ওলাই এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলে আৰু এতিয়া দেখা গৈছে হিন্দু সমাজো ওলাই আহিছে কি ক'ব হয় কালি যি মানে ডিঙৰ নৰকীয় কাণ্ড হৈছে সেইটো বৰ জঘন্য কাণ্ড হ'ল আমি যিটো দেখিছো আমাৰ নাৰী সমাজখন যেন ঘৰ অফিস গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিসে নহয় ডাঙৰ মেচিন বাইক ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা
আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ড'ৰ টু ড'ৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়াই যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী